সমাগত গণৰাজ্য দিৱস সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যাতে দুষ্কৃতিকাৰীয়ে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে অসম আৰক্ষী। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে কামৰূপ জিলা সদৰ আমিনগাঁৱতো কামৰূপ আৰক্ষীৰ তৰফৰ পৰা অভিযান চলোৱা হৈছে। আমিনগাঁও আৰক্ষী চকীয়ে এই মুহূৰ্তত অভিযান চলাইছে ৰাজপথত। মই পৰিৱেশ দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। যিহেতু সমাগত গণৰাজ্য দিৱস আৰু ৭৩ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব। গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য ৰাজ্যত সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষীৰ লোকসকল। কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জিলা সদৰ আমিনগাঁৱত এনেদৰে গুৱাহাটী দুৱাৰমুখ স্বৰূপ শৰাইঘাট দলঙৰ সমীপত আমিনগাঁও আৰক্ষীয়ে প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলাইছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য জিলাখনত সংঘটিত হ'ব নোৱাৰে। আৰু হাজো গুৱাহাটীৰ ৰাজপথত এনেদৰে আৰক্ষীৰ লোকসকল সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষীৰ লোকসকলে। যিহেতু সমগ্ৰ দেশবাসীয়ে ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব এইবেলি গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত এনেদৰে আৰক্ষী লোকসকলে অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু জিলা সদৰ আমিনগাঁও আৰক্ষী এনেদৰে প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলাইছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয়। মোৰ লগত আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আছে, মই কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, যিহেতু সমাগত গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আপোনালোকে এনেদৰে ৰাজপথত প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলাইছে, হয়, আমাৰ গণৰাজ্য দিৱসটো সমাগত বেছি দিন নাই, গতিকে আমাৰ সেই গণৰাজ্য দিৱসটো যাতে ভালে কুশলে পাৰ হৈ যায়, কোনো দুষ্কৃতিকেইটাই যাতে কুটাঘাতমূলক একো কাম কৰিব নোৱাৰে সেইটোৰ মানে আগত আমি লক্ষ্য ৰাখি আমি চেকিংবোৰ কণ্টিনিউ কৰিছোঁ। বিভিন্ন ইয়াত মানে মুভমেণ্ট কৰা মানুহবোৰ নাইবা তেওঁলোকৰ গাড়ী টানা লাগেজ পত্ৰ বস্তু বাহানিবোৰ আমি চেক কৰিছোঁ যাতে কোনো দুষ্কৃতিকাৰী সাৰি যাব নোৱাৰে বা কোনো বেয়া ধৰণৰ বস্তু নি কোনো জেগাত যাতে তেওঁলোকে কোনো ধৰণৰ মানে কুটাঘাতমূলক কাম যাতে কৰিব নোৱাৰে সেইটোৱে মনত আমি আগত লক্ষ্য ৰাখোঁ। গুৱাহাটীৰ দুৱাৰমুখ স্বৰূপ বুলি কোৱা হয় আমিনগাঁও, আৰু আমিনগাঁও তেনেদৰে আপোনালোকে অভিযান চলাইছে, কিবা এতিয়ালৈকে পাইছে নেকি? হয়, কাৰণ আমিনগাঁৱৰ পিছতে এতিয়া গুৱাহাটী মেইন চিটিলৈ আমাৰ এণ্ট্ৰি এক্সিট পইণ্ট হয়। এইফালে গোটেই লোৱাৰ আছাম আপাৰ আছামলৈ যোৱাৰো এইটোৱে মেইন এণ্ট্ৰি পইণ্ট হয়। গতিকে এইখিনি জেগাত আমি ভালদৰে চেকিং কৰিছোঁ, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে তেনেকুৱা একো আপত্তিমূলক আমি বস্তু পোৱা নাই এতিয়ালৈকে। ধন্যবাদ জনাইছোঁ। এনেদৰে প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষী লোকসকলে। মই দেখুৱাইছোঁ যিহেতু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এনেদৰে দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য ৰাজ্যত সংঘটিত কৰিব নোৱাৰে আৰক্ষী লোকসকল সষ্টম হৈ আছে। মই দেখুৱাইছোঁ এনেদৰে প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষী লোকসকলে। যিহেতু কামৰূপ জিলা সদৰ আমিনগাঁও গুৱাহাটী দুৱাৰমুখ স্বৰূপ বুলি কোৱা হয়, গুৱাহাটী দুৱাৰমুখত এনেদৰে আৰক্ষী লোকসকলে তন্ন তন্নকৈ তালাচী চলাইছে যিহেতু সমগ্ৰ জিলাবাসীয়ে বা গুৱাহাটী মহানগৰীত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে দুষ্কৃতিকাৰীয়ে তাৰ বাবে তেওঁলোকে গুৱাহাটী দুৱাৰমুখ স্বৰূপ আমিনগাঁৱত তেনেদৰে তালাচী চলাইছে। মই বিভিন্নজন লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। দাদা, ক'ৰ পৰা আহিছে আপোনালোকে? এনেদৰে চেকিং কৰিছে গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত, কি ক'ব? মাস্কটো ঠিক কৰিব দিয়ক। কি ক'লে? আমাৰ কাৰণে চেক কৰি আছে, বেয়া কামৰ কাৰণেতো চেক কৰা নাই, আমাৰ নিৰাপত্তাৰ কাৰণে চেক কৰি আছে। আমি যদি দুখিত নাই চেক কৰোঁতে কি প্ৰব্লেম আছে? নিশ্চয়কৈ এনেদৰে লোকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকৰ সুৰক্ষাৰ বাবে এনেদৰে আৰক্ষীয়ে ইয়াত তালাচী অভিযান চলাইছে। আৰু সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে এতিয়া কামৰূপ জিলা সদৰ আমিনগাঁও আৰক্ষীৰ তৰফৰ পৰা তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে।